হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলো দিনটো আজি ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু আজি এটা মোৰ বিশেষ দিন আৰু এই বিশেষ দিনটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। কিয়নো যিহেতুকে আপোনালোক মোৰ পৰিয়ালেই হয়, গতিকে যিসকলে মোক মৰম দিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি পুৱাটো মোৰ বাবে এটা নতুন পুৱা আৰম্ভণি। আৰু আজি 11টা বছৰ অতিক্ৰম কৰিলোঁ মোৰ বিবাহিত জীৱনটো। সঁচাকৈ বহুত বেছি ভাল লগা, লগতে তিতা মিঠা সকলোৰে জীৱনত থাকেই, নহয়নে বাৰু? মোৰ লগতো বহুত বেছি তিতা মিঠা সকলোখিনি সোৱাদেই ল'লোঁ। আৰু মানুহৰ জীৱনটোৱে হৈছে সুখ আৰু দুখৰ মাজতে মানুহৰ জীৱনটো, নহয়নে বাৰু? আৰু বিবাহিত জীৱনটো ছোৱালীৰ জীৱনতকৈ বহুত বেছি সলনি হৈ যায়। ছোৱালী অৱস্থাত থাকোঁতে আমাৰ যিটো এটা জীৱন আছিল, বিয়া হোৱাৰ পিছত সম্পূৰ্ণ বেলেগ হৈ যায় জীৱনটো। গতিকে মই ভাবোঁ জীৱনবিলাক যেনেকৈ আহে তেনেকৈ আগবাঢ়ি যাব লাগে। সকলো বিপদৰ সন্মুখীন হৈ আগুৱাই যাব পৰাটোৱেহে দুখ কষ্টৰ মাজেৰে প্ৰকৃত জীৱন বুলি মই ভাবোঁ। আৰু আজি হৈছে জানুৱাৰী 29 তাৰিখ, আৰু জানুৱাৰী 29 তাৰিখে মই বিবাহপাশত আবদ্ধ হৈছিলোঁ আজিৰ এই তাৰিখটোতে। গতিকে এই তাৰিখটো মোৰ কাৰণে বহুত স্পেচিয়েলি হয়। আৰু মোৰ মানুহজনৰ লগত মই গোটেই 11টা বছৰ কেনেকৈ পাৰ কৰিলোঁ সেইটো ভগৱানে জানে। আৰু মই বহুত বেছি হেপ্পী হয় মই মোৰ জীৱনসংগীজনক পাই, যিহেতুকে নিজৰ জীৱনসংগীজনতকৈ আপোন আৰু এই পৃথিৱীত কোনোৱে হ'ব নোৱাৰে, নহয়নে? যিহেতুকে সৰুৰ পৰা যেতিয়া মাহঁতৰ লগত থাকি ডাঙৰ দীঘল হওঁ, সেই সময়খিনি মাহঁতৰ লগতে কটোৱা যায় সময়খিনি, আৰু মাহঁতে হৈ পৰে মোৰ সকলোতকৈ আপোন। আৰু যেতিয়া এখন ঘৰলৈ আহি বোৱাৰী হৈ বোৱাৰীৰ জীৱনটো কটাবলগীয়া হয়, তেতিয়া লগত থকা স্বামীজনেই হৈছে সকলোতকৈ আপোন। সকলো দুখ সুখ বিপদ আপদ যিয়ে নাহক সকলো সময়তে আপোনাৰ কাষত থিয় হৈ থকা মানুহজনেই হৈছে আপোনাৰ স্বামী। গতিকে সদায় স্বামী ভক্তি কৰিব লাগে, স্বামী সেৱা কৰিব লাগে। মই নাজানো কিমানখিনি কৰিব পাৰিছোঁ, কিন্তু মই ভাবোঁ মই মানুহজনক কোনোদিনা কষ্ট দিবলৈ মই বিচৰা নাই। আৰু বহুত বেছি হেপ্পী। আৰু 11টা বছৰে মই বহুত বেছি দুখ আৰু সুখৰ মাজত পাৰ কৰিছোঁ। যিসকল বোৱাৰী তেওঁলোকে হয়তো জানেই কিমান দুখ আৰু সুখৰ মাজত এখন সংসাৰ চলাবলগীয়া হয়। গতিকে মা দেউতাকৰ বুকুৰ মাজৰ পৰা যিদিনাই ওলাই আহিছে সেই ছোৱালীজনীৰ জীৱনটো সঁচা